So guys, welcome back to my channel. So আজি মই ৰিভিউ কৰিছোঁ Hyundai Creta, এখন SXO টপ মডেল হয়, এখন নতুন লঞ্চ হৈছে দেখিব পাইছে. সো এটা মই ৱাক এৰাউণ্ড দেখাই দিছোঁ গাড়ীখনৰ. সো তো মই কমপ্লিটলি এটা ৱাক এৰাউণ্ড দেখাই দিছোঁ গাড়ীখনৰ. সো আজি গাড়ীখনৰ মই সদায় আগফালেদি ষ্টাৰ্ট কৰোঁ. সো আজি মই পাছফালেদি ষ্টাৰ্ট কৰিম. গাড়ীখনৰ দেখাব বিচাৰিছোঁ. সো এইটো দেখিছে আপোনাৰ কানেক্টেড দিয়ে লাইট আছে, বেক লাইট আছে বস্তুটো. এইটো যোনটো বহুত ধুনীয়া লাগে বস্তুটো, এইটো কানেক্টেড হৈছে. আৰু এই গাড়ীখন আপোনাৰ যোনটো কিয়া চেল্টছৰ প্লেটফৰ্ম আছে সেইটোতে আপোনাৰ বনাইছে বুলি কয় বস্তুটো. চ' সিহঁতি লাইক দেয়াৰ টুইনছ আৰু. চ' সিহঁতি ছেইম পাৰ্ট শ্বেয়াৰ কৰে. এইখনৰ যিমান পাৰ্ট হৈছে ত' চেল্টছখনতো একেই পাৰ্ট হৈছে ক'ব গ'লে, বাট চেল্টছখন অলপ বেছি স্পৰ্টি হয়. চ' চেল্টছৰ কথা বাদ দিয়ক. চ' এতিয়া মই ক্ৰেটাৰ কথা ক'ম. চ' ইয়াত দেখিব পাইছে এইটো আপোনাৰ ফুল LED বেক লাইট দেখিব পাইছে. আৰু এইটো নতুন লগো আপোনাৰ Hyundai, যোনটো 3D নহয়, এইটো আপোনাৰ গ্লাছৰ ভিতৰত সোমাইছে বস্তুটো. আৰু ইয়াত তলত যদি দেখিব পাওঁ, মই তলত বাম্পাৰটো আছে. বাম্পাৰটোত আপুনি দেখিব পাইছে ইয়াত এইফালে ৰিফ্লেক্টৰ আছে. আৰু ইয়াত বাম্পাৰটো আপোনাৰ পাৰ্কিং চেঞ্চৰ আছে, দুটা আপোনাৰ পাৰ্কিং চেঞ্চৰ আছে. আৰু ইয়াত আপোনাৰ ৰিভাৰ্ছ লাইটটো আছে দেখিব পাইছে. আৰু ইয়াতে দেখিব পাইছে আপোনাৰ ৰিভাৰ্ছ কেমেৰা আছে. এতিয়া ওপৰত যদি মই যাওঁ আপোনাৰ উইণ্ডশ্বিলত আপোনাৰ ইয়াত দেখিব পাইছে আপোনাৰ টেইল লাইট আছে, বেক ৰেড. আৰু ইয়াত দেখিব পাইছে আপোনাৰ ডিফগাৰ আছে আৰু ৱাইপাৰ আছে. চ' এইটো আপোনাৰ বেক প্ৰফাইলটো হয়. আৰু আগৰ যোনটো আপোনাৰ কাৰেণ্ট জেনেৰেশ্যন চলি আছিলে ছেকেণ্ড জেনেৰেশ্যনটো, তো তাতছে এইটো এটা আপগ্ৰেডে হয় বহুত ক'ব গ'লে. সেই জেনেৰেশ্যনৰ মোৰ ক্ৰেটাখন একদম পচন্দে নহয়. ত' সেইটো কাৰণে মই এই ক্ৰেটাখন মোৰ বহুত বেছি ভাল লাগিছে আগতছে. লাইক ডিজাইন লেংগুৱেজটো চেঞ্জ কৰিছে, বাট অলপ চিমিলাৰি আছে. এইটো দেখি পাইছে এইটো আপোনাৰ যোনটো চি পিলাৰ আছে, চি পিলাৰটো অলপ কুপে টাইপ দিব চেষ্টা কৰিছে বস্তুটো. অলৰেডি এখন SUV হয়. ত' এতিয়া মই আপোনাৰ আগফালে যাম বস্তুটো. এইটো আপোনাৰ ছাইড প্ৰফাইল দেখাই দিছোঁ. ত' এতিয়া মই আপোনাৰ ফ্ৰণ্ট ছাইডৰ পৰা ষ্টাৰ্টিং কৰিম. ত' এইটো দেখিব পাইছে আপোনাৰ ফ্ৰণ্ট ছাইড যোনটো অল নিউ আপোনাৰ ক্ৰেটাৰ. আৰু ইয়াত আপোনাৰ দেখিব পাইছে ইয়াতো আপোনাৰ চিম যোনটো আপোনাৰ বেক ছাইডে আছিলে. ত' ইয়াতো আপোনাৰ কানেক্টেড DRL ট্ৰিটমেণ্টটো দিছে. এইটো আপোনাৰ ডে টাইম ৰানিং লাইট. আৰু উইথ ডেট আপোনাৰ ইয়াত টাৰ্ণ ইণ্ডিকেটৰটো দি দিছে, সেইটো আপোনাৰ LED হয়. আৰু তলত যদি যাওঁ আপোনাৰ দেখিব পাইছে এইটো আপোনাৰ মেইন লাইট হাই বিম ল' বিম, এইটো আপোনাৰ ফুল LED আছে. আৰু ইয়াত আপোনাৰ নতুন পিয়ানো ফিনিছৰ আপোনাৰ গ্ৰিল দিছে এইটো. আৰু ইয়াত আপোনাৰ নতুন Hyundai লগোটো দিছে. এই লগোটো ভাল লাগিছে, লাইক আপোনাৰ টেক্সাৰটো ভাল লাগিছে, যোনটো চিলভাৰ ফিনিছত দিছে. আৰু এখন SUV হয়তো, সেইটো কাৰণে লাইক আপোনাৰ SUV ষ্টান্স দিবলৈ কাৰণে ইয়াত এটা আপোনাৰ নতুন গ্ৰিল টাইপ দিছে. এইটো বস্তুটো লাইক স্কিড প্লেটৰ টাইপ হয় বস্তুটো, যোনটো আপোনাৰ SUV লাইক অফ ৰ'ডিং অলপ যদি কৰে তেতিয়া লাইক বস্তুটো ভাল হৈ থাকে. আৰু এইফালে যদি যাওঁ আপোনাৰ ছেইম বস্তুটোৱে দিছে, আপোনাৰ দেখিব পাইছে ফ্ৰণ্ট ছাইডটো. চ' ইয়াত আপোনাৰ ফগ লাইট ক'ব গ'লে নাই, আগৰখনত ফগ লাইট আছিলে. চ' ফগ লাইটটো উঠাই দিলে. চ' আজিকালি গাড়ী চবত দেখিছে ফগ লাইটটো নাথাকে. চ' এইটো এটা লাইক ডাউনগ্ৰেডো ক'ব পাৰে, আপগ্ৰেডো ক'ব পাৰে. চ' এইটো মই ফ্ৰণ্ট প্ৰফাইল আপোনাক দেখাই দিছোঁ. তাৰপৰা এইফালে যদি মই আপোনাৰ ছাইড প্ৰফাইলত নহ'ব, ছাইড প্ৰফাইল আপোনাৰ দেখিব পাইছে ইয়াত আপোনাৰ ORVMতে আপোনাৰ টাৰ্ণ ইণ্ডিকেটৰটো দিছে, ধুনীয়া আছে. চ' গাড়ীখন অলপ ডাঙৰো কৰিছে নেকি মোৰ মতে ক'ব গ'লে, লাগিছে. মই পাৰফেক্ট লেংথটো নাজানো, বাট অলপ ডাঙৰ লাগিছে আগতখন হৈছে. ত' সেইটোৱে আছিল মই এক্সটেৰিয়াৰ যিমানখিনি মই দেখাই দিছোঁ. আৰু ওপৰত দেখি হৈছে চাৰ্কিং এণ্টেনা, আৰু ওপৰত দেখি হৈছে আপোনাৰ পেনাৰমিক ছানৰুফ উইথ ৰুফ ৰেইল GTC. তাতে এখন আপোনাৰ SUV হয় বস্তুটো, এক ধুনীয়া লাগিব মানে. চ' এতিয়া মই আপোনাৰ ভিতৰলৈ যাওঁ, ভিতৰত আপোনাৰ বস্তুখিনি চব দেখাই দিম. ত' এতিয়া মই ক্ৰেটাখনৰ আপোনাৰ ভিতৰত সোমাম, যোনটো ইণ্টেৰিয়ৰটো মই দেখাই দিছোঁ. চ' এইটো মই দেখাইছোঁ আপোনাৰ যোনটো নতুন ক্ৰেটাখনৰ যোনটো ইণ্টেৰিয়াৰ আছে দেখিব পাইছে. এইটো আপোনাৰ ফুল আপোনাৰ কাৰ্ভ ডিছপ্লে হয়, আপোনাৰ TFT বস্তুটো, যোনটো আপুনি কিয়া চেল্টছতো ছেইম পাব বস্তুটো, ইয়াতো ছেইম পাব. ত' মই চেল্টছৰ ৰিভিউ বনাইছিলোঁ, আপোনাৰ চাব পাৰে সেইটোত. চ' এইটো আপোনাৰ অল নিউ ইণ্টেৰিয়াৰ হয় বস্তুটো, আপোনাৰ ডুৱেল টোন ফিনিছ. এইটো আপোনাৰ বেজ দিছে, আৰু এইটো আপোনাৰ অলপ গ্ৰে টাইপ দিছে বস্তুটো. আৰু ইয়াত আপোনাৰ কিবা ষ্ট'ৰেজ থ'বৰ কাৰণে আপোনাৰ টেক্সাৰ. ইয়াত আপোনাৰ পিয়ানো ফিনিছ দি দিছে এক্সেণ্টটো, AC এক্সেণ্টটো. চ' মোৰ ভালেই লাগিছে অভাৰঅল বস্তুকেইটা. চ' এইটো আপোনাৰ ষ্টেৰিং হুইল, যোনটো টিপিকেল Hyundai ষ্টেৰিং হুইল. আৰু আপোনাৰ দেখিছে ফুল ডিছপ্লেখন, যোনটো মই অন কৰি দিছোঁ ডিছপ্লেখন. চ' এইটো আপোনাৰ ফুল ডিছপ্লেখন অন কৰি দিছোঁ মই, ফুল ডিজিটেল হয়. আৰু ইয়াত দেখিব পাইছে আপোনাৰ
দেখিব পাইছে আপোনাৰ চব বস্তুখিনি আছে এইটো আপোনাৰ টাচ ৰেছপন্সটো বহুত ভাল হয় এইটো আপোনাৰ ইয়াত আপোনাৰ এইটো এণ্ড্ৰইডতো এপল কাৰ্প্লে ছাপৰ্ট কৰে আৰু তলত দেখি পাইছে আপোনাৰ এ চি কণ্ট্ৰলখিনি দেখাইছে এইখিনি এ চি কণ্ট্ৰল ধুনীয়া আছে ফুল এ চি বটল আছে আৰু ইয়াত আপোনাৰ গ্লাভ বক্স আছে যোনটো আপোনাৰ বহুত ডিপ হয় বস্তুটো আৰু আই থিংক এইটো কুল গ্লাভ বক্স হয় দেখুৱাইছে কুল গ্লাভ বক্স হয় মাৰি দিছোঁ চ' আপোনাৰ ইয়াত দেখিব পাইছে ৱাইফাই কণ্ট্ৰলছখিনি আছে আৰু ইয়াত আপোনাৰ ষ্টেৰিং মানে কণ্ট্ৰলছখিনি আছে ধুনীয়া আছে ষ্টেৰিং হয়তো মোৰ ভাল লাগিছে ফিল মানে ফিল এণ্ড যোনটো টাচ থাকে ন ষ্টেৰিং হৈছে মই বহুতে ভাল দেখিব ভাল বুলিয়ে মই ক'ম আৰু বস্তুটো আৰু সৰু হয় বস্তুটো যোনটো লাইক স্পৰ্টি ফিল্ডো দিছে ইয়াত আপোনাৰ লেডাৰ ৱেব দিছে বস্তুটো আৰু ইয়াত দেখি পাইছে আপোনাৰ ষ্টেৰিং মানে কণ্ট্ৰলছখিনি কিন্তু আপোনাৰ মোড চিলেক্ট কৰিবলৈ দেখি পাইছে কি মোড লাগে তাত ওলাই যাব মোড আৰু এইটো আপোনাৰ ভইচ কমাণ্ডৰ কাৰণে এইখিনি আপোনাৰ কল ৰিচিভ চাউণ্ড আপ ডাউন কাৰণে আৰু এইফালে দেখি পাইছে ক্ৰুজ কণ্ট্ৰল আছে আৰু ইয়াত দেখি পাইছে আপোনাৰ টগল চুইচকেইটা আছে চ' এইখিনি আপোনাৰ ষ্টেৰিং মানে কণ্ট্ৰলছ তাত ইয়াত দেখিব পাইছে আপোনাৰ এ চি ফেনছ যোনটো আপোনাৰ ডুৱেল জ'ন ক্লাইমেট কণ্ট্ৰল আছে বস্তুটো টেম্পাৰেচাৰ আপ ডাউন কৰিব পালে এ চি বস্তুটো এতিয়া মই অলপ বন্ধ কৰি দিছোঁ টেম্পাৰেচাৰ এইটো আপোনাৰ টেম্পাৰেচাৰ এইটো আপোনাৰ বেলেগ ডুৱেল জ'নৰ কাৰণে বস্তুটো আৰু এতিয়া মই অলপ বন্ধ কৰি দিছোঁ আৰু ইয়াত দেখিব পাইছে আপোনাৰ চাৰ্জিং চকেট আছে দুটা USB টাইপ C আৰু এইটো এটা USB টাইপ C এইটো আৰু ইয়াত ৱাইৰলেছ চাৰ্জিং আছে বস্তুটো ধুনীয়া আছে আৰু এইফালে দেখিব পাইছে আপোনাৰ যোনটো ফ্ৰণ্ট পাৰ্কিং কেমেৰাটো আছে বেক পাৰ্কিং কেমেৰা চৰি ওলাই আছে বস্তুটো আৰু আই থিংক ইয়াত 360 ডিগ্ৰী কেমেৰাটো নাই নেকি আই থিংক আছে মই এইটো চাব লাগিব বৰ্তমানটো ইয়াত ওলোৱা নাই 360 ইয়াত এইটো মডেলত নাই 360 ডিগ্ৰী কেমেৰাটো চ' দিব লাগিছিল যোনটো ইমানখিনি প্ৰাইচ ল'ব লাইক অলমষ্ট 17 লাখ মানটো হ'বই অভিয়াছলি টপ মডেল হয় চ' দিব লাগিছিলে দিয়া নাই সেইটো এটা ডাউনগ্ৰেড বুলি ক'ব পাৰি চ' এইফালে দেখিব পাইছে আপোনাৰ ওপৰত দিয়া আছোঁ আপোনাৰ LED লাইট ধুনীয়া আছে আৰু ইয়াত আপোনাৰ ছানগ্লাছ হোল্ডাৰ দি দিছে আৰু ইয়াত দেখিব পাইছে আপোনাৰ ইয়াত ভেনিটি মিৰৰ দিব লাগিছিলে ইয়াত দেখিব পাইছে আপোনাৰ ইয়াত অকল এটা চাইডে ভেনিটি মিৰৰ আছে আৰু ইয়াত দেখিব পাইছে আপোনাৰ 6 স্পীড মেনুৱেল ট্ৰান্সমিশ্যন আৰু ইয়াত দেখিব পাইছে আপোনাৰ মেনুৱেল যোনটো হেণ্ড ব্ৰেক আছে দিছে আৰু গাড়ীখনৰ লাইক SUV কাৰণে ওপৰতো ওলাই আছে বস্তুটো আপোনাৰ বনেটটো আৰু এখন আহল বহলো হয় বস্তুটো আৰু ইয়াত দেখিব পাইছে আপোনাৰ চিটেড আছে চব কভাৰ আপোনাৰ ভেণ্টিলেটেড নহয় চৰি এইকেইটা আৰু ইয়াত দেখিব পাইছে আপোনাৰ ষ্ট'ৰেজ স্পেচ যোনটো ডিপে হয় বস্তুটো ভাল আছে চ' মই ফ্ৰণ্টত যিমানখিনি আছে মই চব দেখাই দিছোঁ আৰু ইয়াতো আপোনাৰ দেখিব পাইছে আপোনাৰ ইঞ্জিন ষ্টাৰ্ট বটন আৰু হেডলাইট লেবেল আছে ট্ৰেকশ্যন কণ্ট্ৰল দি দিছোঁ আৰু দৰ্জাখন মাৰি দিছোঁ যোনটো দৰ্জাখনৰ বস্তুটো আছে মানে বিল্ড কোৱালিটিটো ভাল আছে আপোনাৰ মানে চিপ মেটেৰিয়েল ইউজ কৰা নাই এইফালে দেখিব পাইছে আপোনাৰ যোনখিনি টগল চুইচখিনি আছে ধুনীয়া আছে আৰু ইয়াত আপোনাৰ খিনি মিৰৰ কাৰণে দিছে বেক চাইড ঠিক লক আনলক ত' চব বস্তুখিনি আপোনাৰ দি দিছে চ' এতিয়া মই ফ্ৰণ্ট চাইডৰ চবখিনি এতিয়া বজাই দিলোঁ আৰু এইফালে দেখিব পাইছে ষ্ট'ৰেজ স্পেচো দি দিছে অলপ আৰু ইয়াত আপোনাৰ স্পীকাৰ দিছে আই থিংক এইটো বছৰ হ'ব লাগে মষ্ট প্ৰবেবলি চ' এতিয়া এইখিনি ওপৰখিনি হৈ গ'ল আগৰখিনি মই চব দেখালোঁ এতিয়া মই বেক চাইডে মই বুজাই আছোঁ চ' এতিয়া আমি বেক চাইডে আছোঁ আপোনাৰ দেখিব পাইছে ক্ৰেটাৰখনৰ চ' এইটো কমপ্লিট 5 ছিটাৰ হয় ধুনীয়া আছে কিন্তু ইয়াত 5 ছিটাৰটো হয় ধুনীয়া আছে মই সোমাই লৈছোঁ বস্তুটো ত' এইটো ভালেই আছে মোৰ নতুন গাড়ী লেটাৰ কৰিব মন যায় কিন্তু ইয়াত হেডৰেষ্ট এটা দিব লাগিছিলে 5 ছিটাৰৰ কাৰণে এইটো অলপ বেয়া কৰিছে আৰ্মৰেষ্ট দিছে এই চৌকে আৰু লাইক বহুতে আহল বহল এইটো আপোনাক দেখাইছোঁ ধুনীয়া আছে ৱাইডিং ডট দেখাইছোঁ মই ওপৰত পেনাৰিং চানুৰ আছে চ' আপোনাৰ ভিতৰটোত সোমালে লাইক এটা কামনেছ ফিল আহিব মই সেইটোৱে আপোনাক ক'ব বিচাৰিছোঁ লাইক আপোনাৰ কালাৰটো এনেকুৱা ইউজ কৰিছে যোনটো আপোনাৰ ট্ৰিপল টোন বুলিও ক'ব পাৰি বা ডুৱেল টোনো ক'ব পাৰি এটা তলত গ্ৰে কালাৰ দিছে এটা হোৱাইট কালাৰ দিছে এটা ব্লেক এক্সেণ্ট দিছে তো ভাল লাগিছে মোৰ বস্তুটো মানে কামনেছ ফিল হ'ব গাড়ীখনত সোমাই লাইক মাথা চাথা ঘূৰাই নাযায় আপোনাৰ চ' লং ৰাইডৰ কাৰণে ভাল হ'ব ডেফিনেটলি চ' এইফালে মই দেখিব পাইছোঁ পাছফালে মই দেখাই দিছোঁ ইয়াত আপোনাৰ ৰিডিং লেম্প দি দিছে এইখিনিতে চ' মোৰ বহুতেই ভাল লাগিছে এইটো আপোনাৰ ছাইডত দি দিছে এখন আপোনাৰ 6 এয়াৰ বেগ আছে ইয়াত আপোনাৰ দেখিব পাইছে এইটো আপোনাৰ ছানছেট ধুনীয়া আছে আৰু এইফালে দেখিব পাইছে ৰিয়াৰ AC তো এইফালে ৰিয়াৰ AC আছে যোনটো দেখিব পাইছে আৰু ইয়াত ফাষ্ট চাৰ্জিং এটা চকেট দি দিছে চ' আই থিংক এইটো ক'ব গ'লে এখন আপোনাৰ ক্ৰেটাৰ টপ মডেল হয় চ' টপ মডেলৰ যিখিনি ফিচাৰ্ছ আছে চব দেখাই দিছে বস্তুটো আৰু এইফালে দেখিব পাইছে আপোনাৰ স্পীকাৰ আছে চ' নিশ্চয় বহুত আহল বহল লাগিলে বস্তুটো চ' এতিয়া মই আপোনাৰ বুট স্পেচটো দেখাই দিছোঁ চ'
চ' এতিয়া মই আপোনাৰ বেক চাইডে আছোঁ ক্ৰেটাখনৰ, যোনটো দেখিব পাইছে হিউজ এম্পেল এমাউণ্টৰ আপোনাৰ বেক স্পেচ দেখিব পাইছে বস্তুটো। আৰু ইয়াত দেখিব পাইছে আপোনাৰ স্পেয়াৰ হুইলটো আছে। চ' এইটো দেখিব পাইছে আপোনাৰ স্পেয়াৰ হুইল, আৰু কিন্তু আপোনাৰ টুল কি দি দিছে। চ' বুট স্পেচটো বহুতেই ডাঙৰ, আৰু ইয়াত আপোনাৰ লেম্প এটাও দি দিছে। চ' বহুতখিনি আপোনাৰ ষ্ট'ৰেজ স্পেচ সোমাব পাৰিব যদি আপোনাৰ লাগেজ চাগে। খালি জেগাটো অলপ সৰু লাগিছে বস্তুটো, কাৰণ এখন আছে, এখন আপোনাৰ পাৰ্চেলটো এখন আঁতৰালে বহুত ডাঙৰ হৈ যাব বস্তুটো। চ' 400+ আছে আপোনাৰ বুট স্পেচটো, বহুতেই ভাল লাগিছে। একো হাম চাম নাই, বস্তুটো ধুনীয়া আছে, আপুনি কেৰি কৰিব পাৰে নহ'ব পাৰে বস্তুটো। চ' বিল্ড কোৱালিটিটো ভাল আছে, এখন মাৰি দিছোঁ। চ' বহুত পপুলাৰ হয় এখন গাড়ী আপোনাৰ মানুহৰ মাজত। চ' ভাল লাগিছে মোৰ বস্তুটো। আৰু এতিয়া মই আপোনাৰ টায়াৰ প্ৰফাইলত গৈ আছোঁ। ত' টায়াৰ প্ৰফাইল দেখি পাইছে, যোনটো আপোনাৰ ডায়মণ্ড কাট এলয়, নতুন এইটো আহিছে ডায়মণ্ড কাট। ত' আপোনাৰ জিকে টায়াৰ দিছে, আৰু আই থিংক এইটো আপোনাৰ টায়াৰ প্ৰফাইলটো আই থিংক এইটো 17 ইঞ্চ হয়। এইটো 17 215/60 আৰু 17 আপোনাৰ ইঞ্চি টায়াৰ হয় বস্তুটো। আৰু ইয়াত এই মেটেৰিয়েলটো ভাল ইউজ কৰিছে বস্তুটো, যাতে আপোনাৰ ডাষ্ট চাষ্ট নোহোৱাই বস্তুটো। আৰু আপোনাৰ SUV কাৰণে ফুল প্লাষ্টিক ক্লিনিং দিছে। ত' এইখনটো আপোনাৰ ছেমে বস্তুটো দিছে, ধুনীয়া আছে। ত' অল গাড়ীখন আপোনাৰ SUV কাৰণে প্লাষ্টিক ক্লিনিং দি দিছে বস্তুটো। চ' সেইটোৱে আছে। চ' এতিয়া মই আপোনাৰ ইঞ্জিন অপশ্যনটো মই বুজাই আছোঁ, ধুনীয়া আছে। চ' এতিয়া মই আপোনাৰ ইঞ্জিন অপশ্যনটোত আছোঁ। ক্ৰেটাৰ দেখিব পাইছে, এইটো 1.5 লিটাৰ বুলি কয় ইঞ্জিন, যোনটো নেচাৰেলি এস্পিৰেটেড। চ' এইটো 113 bhp প্ৰডিউচ কৰে, এণ্ড 148 Nm টৰ্ক প্ৰডিউচ কৰে যোনটো। আৰু তলত একো কষ্ট কাটিং কৰা নাই দেখিব পাইছে। ইয়াত আপোনাৰ ৱাশ্বিং ফ্লুইডটো আছে দেখিব পাইছে, আৰু ইয়াত আপোনাৰ যোনটো বেটেৰী আছে বেটেৰীটো দি দিছে। আৰু ইয়াত আপোনাৰ যোনটো মেইন চেক লিষ্ট সেইটো দি দিছে বস্তুটো, আপোনাৰ এয়াৰ ফিল্টাৰ দি দিছে। চ' এইটো ঠিক আছে, ধুনীয়া আছে। আপোনাৰ ইঞ্জিন বেটো মই বুজাই দিছোঁ, ধুনীয়া আছে। আৰু ইয়াত আপোনাৰ ইনচুলেশ্যনৰ কাৰণে আপোনাৰ ইয়াত বস্তুটো ইউজ কৰিছে, যোনটো আপোনাৰ নইজটো নাহে। চ' এনেও ইঞ্জিনটো বহুতে ৰিফাইন হয়, চ' এইটো আমি চবেই জানো। চ' সেইটো আপোনাৰ ইঞ্জিন অপশ্যনটো আছিলে বস্তুটো। চ' এইটো মই দেখাব বিচাৰিছোঁ আপোনাৰ যোনটো হুণ্ডাই মেইন কীটো, যোনটো আপোনাৰ খুচিঅ' কি চাবি। চ' ইয়াত দেখিব পাইছে লক আনলক, এইটো আপোনাৰ আই থিংক ইঞ্জিন ষ্টাৰ্ট কৰিবলৈ, আৰু আপোনাৰ বুট অ'পেন কৰিবলৈ ধুনীয়া আছে, এইটো দি দিছে ইঞ্জিন কীটো। চ' এইফালে দেখিব পাইছে মই আপোনাৰ বস্তু দেখা পাইছোঁ পেনাৰমিক ছানৰুফ, যিখন হিউজ আছে, যোনটো আপোনাক খুলি পেলাই মই দেখাই দিছোঁ। এইটো ওৱান টাচে হয়, এবাৰ টিপি দিলে আপোনাৰ বহুত আপোনাৰ হিউজ বস্তুটো আছে পেনাৰমিক ছানৰুফৰ কাৰণে। এবাৰ ওৱান টাচত আপোনাৰ খোল খাই যায়, যোনটো বহুতে ভাল লাগিছে মই দেখিব পাইছে আপোনাৰ। চ' ইয়াৰ পৰা আপোনাৰ যোনটো এয়াৰী ফিলটো আছে বহুতে ভাল লাগিছে। চ' এতিয়া মই ক্ল'জ কৰি দিছোঁ বস্তুটো, ধুনীয়া আছে। আৰু চ' সেইটো হৈ গ'ল আপোনাৰ অভাৰঅল। চ' মই বহুত বুজাই দিছোঁ আপোনাৰ ক্ৰেটাখনত যিমান যি আছে। চ' আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু একো যাতে থাকি যাব নালাগে। আৰু এটা মই বস্তু ক'ব বিচাৰিছোঁ, লাইক ইয়াত আপোনাৰ ইঞ্জিনৰ আছে, আৰু এইটো আপোনাৰ ছিট এডজাষ্টমেণ্টটো আপোনাৰ মেনুৱেলি হয় বস্তুটো, আগফালে ডাউনফালে। চ' সেইটোৱে আছিলে। চ' আৰু এইটো আপোনাৰ মই নতুন এটা ডিলাৰ হয়, এইটো আপোনাৰ খুলিছে NKS হুণ্ডাই বুলি কয় এইটো বস্তুটো। আৰু ইয়াতে সিহঁতি মোক ক'ব দিছে, চ' মই কৈ দিছোঁ, ধুনীয়া আছে। আৰু দেখিব পাইছে গাড়ীখন। এতিয়া মই এনেকৈ মই নতুন নতুন ভিডিঅ' আৰু বহুত আছে, আপোনালোকে ভাল পাব। আৰু চেনেলত নতুন হয় যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন বাই বাই।